বৰপেটা এতিয়া ৰঙে ৰঙে একাকাৰ হৈ পৰিছে। বৰপেটাৰ আকাশ বতাহত এতিয়া কেৱল বিভিন্ন ৰঙৰ আবিৰ, তাৰ সমান্তৰালকৈ আকাশে বতাহে হোলী গীতৰ সুৰ। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এতিয়া বৰপেটা কীৰ্তন ঘৰৰ এই দৃশ্য, এইখিনি মুহূৰ্তৰ। আৰু কালি নিশাতেই দৌলৰ পৰা কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দক নমোৱা হৈছে, আৰু তাৰ পিছতে পৰম্পৰাগতভাৱে যিটো ফাকু খেল, সেই ফাকু খেল আৰম্ভ হৈছে বৰপেটাত। আৰু এই বৰপেটা কীৰ্তন ঘৰৰ ফাকু খেলৰ দৃশ্য, তাৰ সমান্তৰালকৈ বিভিন্ন দল আহি হোলী গীত তেওঁলোকে পৰিৱেশন কৰি আছে স্বতঃস্ফূৰ্তভাৱে। ইয়াৰ যিসকল কণমানি শিশু আছে তেওঁলোকৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু বৃদ্ধা বনিতা সকলোৱে আচলতে হোলী গীতৰ সুৰেৰে আকাশ বতাহ গুঞ্জৰিত কৰিছে। আমি সমান্তৰালকৈ দেখুৱাই আছোঁ এয়া কীৰ্তন ঘৰৰ মূল দালান, অৰ্থাৎ মূল প্ৰৱেশদ্বাৰ। এই মূল প্ৰৱেশদ্বাৰৰ দৃশ্য এইদৰে দেখুৱাইছোঁ। এইদৰে জনস্ৰোত গৈছে বৰপেটা কীৰ্তন ঘৰলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহিছে বৰপেটা কীৰ্তন ঘৰলৈ, আৰু আকাশে বতাহে কেৱল হৰিনাম গুঞ্জৰিত কৰি ৰাখিছে। আমি হোলী গীতৰ সুৰৰ মাজলৈকে যাম, সামগ্ৰিকভাৱে দেখুৱাম পৰিৱেশ। কেমেৰা পাৰ্চন আলোকে দেখুৱাই গৈছে বিভিন্নজনে তেওঁলোকৰ বিভিন্ন বেশভূষাৰে আহিছে, ধেমেলীয়া কথা সকলোৱে আহি আচলতে হোলী গীতৰ আনন্দ সুৰ লৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ বৰপেটা কীৰ্তন ঘৰৰ যি হোলী গীত পৰিৱেশিত হৈছে। বিভিন্ন দলে পৃথকে হোলী নাম পৰিৱেশন কৰি আছে, তাৰ সমান্তৰালকৈ কলীয়া ঠাকুৰৰ সেৱাও লৈছে বিভিন্নজনে। আমি দেখুৱাইছোঁ বৰপেটা কীৰ্তন ঘৰৰ এয়া আন এটা দিশৰ দৃশ্য, সকলোৱে হোলী নাম পৰিৱেশন কৰি আছে। যদি সম্ভৱ হয় আমি অলপ ভিতৰলৈ যাবলৈ যত্ন কৰিম। অকণমান চাইডটো দিব যদি বেয়া নাপায়। হোলী গীতৰ সুৰ মূৰ্ছনা চলি আছে। আমি চিনাকি আমাৰ আছে হোলী গীতৰ দল, আমি তেওঁলোকৰ মাজলৈ যাম, হোলী আৰম্ভ কৰিম। আৰু বাইদেউ কোনে কৰিব? আমি আকৌ হোলী গীত শুনো, তাৰপিছত আমি কথা পাতিম। গতিকে আপোনালোকে চাওক, সকলোৰে মন ৰঙিয়াল হৈ আছে। মাধৱ হে প্ৰকৃতি পুৰুষ, আত্মা হৰি পৰম বান্ধৱ হে, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে,
আমি বৰপেটা সত্ৰৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰণৰ পৰিৱেশ দেখুৱাইছিলোঁ হোলী বুলিলে আচলতে বৰপেটাৰ কথা ক'বই নালাগে আবিৰৰ ৰঙেৰে ৰঙীন হৈ উঠিছে চৌপাশ আৰু ধৰ্মীয় আচাৰ ভক্তিৰক আৰু সমন্বয়ৰ প্ৰতিফলন ঘটিছে এফালে আধ্যাত্মিকতা পৰিৱেশ আৰু আনফালে আনন্দ উল্লাস ফাকুৱাৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে হোলী গীত তথা কৃষ্ণ বন্দনাৰে এনেদৰে মুখৰ হৈ পৰিছে বৰপেটা সত্ৰ গতিকে আমি আপোনালোকক বৰপেটাৰ পৰা কিছু পৰিৱেশ দেখুৱালোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ জৰিয়তে